নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক আমাৰ ইউটিউব চেনেলটিলৈ পুনৰবাৰ আকৌ নতুনকৈ আদৰিছোঁ মা লক্ষ্মী পূজাৰ ঘৰত কৰিলে ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰে আপুনি মই সকলোৱে জানো ঘৰত সুখ শান্তি বৃদ্ধি পায় আৰু প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হয় আপোনাৰ মোৰ ঘৰত এই পূজা কৰাৰ দৰকাৰ আছে প্ৰিয় দৰ্শক লক্ষ্মী পূজাৰ সঠিকভাৱে নীতি নিয়মবোৰ কেনেদৰে পালন কৰিব ফুলকৈ যদি পূজা কৰে তেনেহলে সঠিক ফলাফল নাপাব আপুনি মই সকলোৱে জানো লক্ষ্মী দেৱী হ'ল ধনৰ এক বিশেষ পৰিৱৰ্তন লৈ আহে আমাৰ বাবে প্ৰতি বছৰে এই লক্ষ্মী পূজা পালন কৰা হয় অক্টোবৰ মাহত তাৰিখ বাই তাৰিখ পঞ্জিকা হিচাপে সলনি হয় কিন্তু এইবাৰ 2025 চনত 6 অক্টোবৰ দিনাখনে পৰিছে লক্ষ্মী পূজা পালন কৰা হ'ব অসমত এই দিনটোত সঠিক নিয়মেৰে পূজা কৰিলে ঘৰলৈ দুখ দৰিদ্ৰতা আঁতৰি যায় ধনৰ স্থায়ী বাস হয় প্ৰিয় দৰ্শক 6 অক্টোবৰ দিনটোত লক্ষ্মী পূজা কেনেদৰে পালন কৰিব বিশেষ টিপছ আৰু নিয়ম বিশেষ উপায় আৰু লগতে পূজাৰ নীতি নিয়ম ভাৱে আমি আলোচনা কৰিম হেহে প্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলটিলৈ আহিলে ভিডিঅ'বোৰ চাই যদিহে ভাল পায় চেনেলটি লাইক কৰাৰ লগতে সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব লক্ষ্মী পূজাৰ দিনা ৰাতি উজাগৰ ৰখি লক্ষ্মী পূজা কৰা হয় বহুতো মানুহে কয় মা লক্ষ্মী অলপ চঞ্চল হয় সেই কাৰণে ৰাতি পহৰা দিয়া হয় আপুনি মই খুব সাধাৰণভাৱে পূজা কৰাটো দৰকাৰ পূজাত আমি ধৈৰ্য মনেৰে কৰিব লাগে মনটো চঞ্চল কৰি নহয় প্ৰিয় দৰ্শক এইবাৰ আমি জানিও আহকচোন প্ৰিয় দৰ্শক প্ৰথমে আমি জানো আহকচোন এই পূজা কৰাৰ পদ্ধতি পূজা কৰাৰ ঘৰত আশে-পাশে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ল'ব এখন সাজি ল'ব তাৰ পিছত গোটেই ঘৰত গংগাজল ছটিয়াব পাৰে নহলে গোবৰ পানীও ছিটাব পাৰে পূজা ৰেডি কৰি ল'ব তাৰ পিছত ফুল দি আপোনালোকে ভালকৈ সজাই ল'ব হেতু আপোনালোকে মুটকে বেছিকৈ ভালকে জানে তথাপিও মই আপোনালোকক দেখাই দিছো কৈ দিছো তাৰ পাছত মা লক্ষ্মীৰ প্ৰতিমা স্থাপন কৰক প্ৰিয় দৰ্শক প্ৰতিমা স্থাপন কৰিলে মাটিত নকৰিব ফুলতো মাটিৰ ওপৰত ৰঙা কাপোৰেৰে এখন পাৰি দিব পাৰিলৈ ৰঙা কাপোৰ এখন পাৰিলৈ তাৰ ওপৰত প্ৰতিমা স্থাপন কৰিব তলত কিন্তু কাগজ ব্যৱহাৰ নকৰিব বা বগা ৰঙৰ কাপোৰ কলা ৰঙৰ কাপোৰ ব্যৱহাৰ নকৰিব কেৱল ৰঙা ৰঙৰহে কাপোৰ দি ফুল দি প্ৰতিমা স্থাপন কৰিব ইয়াৰ পাছত ঘট স্থাপন কৰক ঘট স্থাপন কৰাৰ আগতে মাটিত নাৰাখিব সম্পূৰ্ণৰূপে মুছি ল'ব মাটিখিনি ঘটটো স্থাপন কৰিলে সম্পূৰ্ণৰূপে ঘটটো মুছি ল'ব কিন্তু সেই জায়গাত কেতিয়াও গোবৰ ব্যৱহাৰ নকৰিব অকল মাটিয়ে মুছি ল'ব ভালকৈ সুন্দৰকৈ তাৰ ওপৰত ঘটটো ৰাখিব আৰু ওচৰত অলপ ধান ছটিয়াই দিব বা ধান ৰাখিব প্ৰিয় দৰ্শক লক্ষ্মী পূজাৰ দিনটোত কলা ৰঙৰ কাপোৰ পৰিধান নকৰিব পূজা কৰোঁতে মন পৰিষ্কাৰ কৰি শুদ্ধ মনেৰে হাই হিংসা এটিটিউডবোৰ পাহৰি শুদ্ধ মনেৰে শুদ্ধ পৰিষ্কাৰ কাপোৰ পৰিধান কৰি ভক্তি মনেৰে মা লক্ষ্মীৰ নাম উচ্চাৰণ কৰিব ভাল ধৰণে পূজা কৰিব যদিহে আপুনি প্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলটিলৈ আহিছে তেনেহলে ভক্তি মনেৰে কমেন্ট বক্সত জয় মা লক্ষ্মী নাম উচ্চাৰণ কৰক শুদ্ধ মনেৰে পূজাৰ দিনটোত কিন্তু ফুলতো নকৰিব মাছ মাংস নিচাজাতীয় দ্ৰব্য পৰা দূৰত থাকিব ফুলতো এইকেইটা কাম নকৰিব কেৱল এটা দিন নহলে মা লক্ষ্মীৰ আশীৰ্বাদ পোৱাটো দূৰৰে কথা ঘৰখনলৈ অমংগল অহাৰো চান্স আছে সেয়েহে এই দিনটোত পবিত্ৰ দিনটোত মাছ মাংসৰ পৰা আঁতৰি থাকিব নিচাজাতীয় দ্ৰব্যৰ পৰা আঁতৰি থাকিব এই পূজাত পুষ্পাঞ্জলি মন্ত্ৰ পঢ়িব লাগে যদি আপুনি নাজানে তেনেহলে একো নহয় মা লক্ষ্মীৰ নাম মনত ভক্তি মনেৰে উচ্চাৰণ কৰক যিমান পাৰে উচ্চাৰণ কৰক দৈনিক
ভাৱে সদায় কৰিব পাৰিলেতো ভালে আপোনালোকৰ আৰু লগতে মা দেৱক প্ৰণাম কৰি ফুল দি প্ৰণাম কৰিব এইখিনি কৰিলে মা লক্ষ্মীৰ পূজাৰ অন্ত পৰিব বাকি আপুনি জানে জাস্ট মই দেখাইহে দিছো এনেভাৱে আপুনি মই পূজা কৰিলে মা লক্ষ্মীৰ আশীৰ্বাদ পাম আৰু ঘৰখনলৈ সুখ শান্তি আহিব নিগেটিভ এনাৰ্জিবোৰ দূৰ হ'ব পূজাৰ শেষ হোৱাৰ পাছত দোকানত থব খটটো প্ৰিয় দৰ্শক লক্ষ্মী পূজাৰ দিনাখনে সুন্দৰকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি মনটো পৰিষ্কাৰ কৰি শুদ্ধ মনেৰে ধ্যান ৰাখি পূজা পদ্ধতি পালন কৰিব যাতে আপোনাৰ মনটো ইগো আৰু এটিটিউড লেতেৰা হৈ নাথাকে শুদ্ধ মনেৰে আমি যিকোনো কাম কৰ্ম কৰিলে আমি তাত শুভ ফল দেখিবলৈ পাওঁ এই দিনটোত নিৰামিষ খাব পাৰিলে মাছ মাংসৰ পৰা আঁতৰি থাকিব তেল খাব নালাগে যদিও তেল খায় নিৰামিষ খায় কিন্তু মাছ মাংস কণী এইবোৰ সামগ্ৰী ব্যৱহাৰ নকৰিব নহলে নিগেটিভ এনাৰ্জিবোৰ আঁতৰ নহয় ঘৰখনলৈ দুখ দৈৰতাই নামি আহিব যদি এনে বস্তু খাই ব্যৱহাৰ কৰে তেনেহলে পূজা কৰিও একো লাভ নাই মা লক্ষ্মী আপোনাৰ ওপৰত অসুস্থ হ'ব সন্তুষ্ট নহব প্ৰিয় দৰ্শক এটা সংখ্যক সকলো মানুহে জানে এই দিনটোত পূজাৰ দিনটোত আপোনাৰ মূল দুৱাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব আৰু তাতে ধ্যান ৰাখিব যাতে মকৰা জাল নাথাকে এই দিনটোত ক'লা ৰং কাপোৰ ব্যৱহাৰ নকৰিব 6 অক্টোবৰ লক্ষ্মী পূজা যদি সঠিক পদ্ধতি আৰু নীতি নিয়ম মানি চলিব পাৰো আপুনি মই তেনেহলে ইয়াত আমি জীৱনত আগবাঢ়ি যাবলৈ বহুতো প্ৰেৰণা পাম আপোনাৰ মোৰ ঘৰখনলৈ সুখ শান্তি আহিব প্ৰিয় বন্ধু বান্ধৱীসকল এইবাৰ লক্ষ্মী পূজা পৰিছে 6 অক্টোবৰ সঠিক পদ্ধতি চাই নিয়মবোৰ পালন কৰিব এখিটা জনাও আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছো আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাক উৎসাহিত কৰিব তেনেহলে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছো ধন্যবাদ